মই আকাশ চুবলে বিচাৰো তুমিও লগতে যাবানে এটা কথা মনত আছে নাই হা এটা কথা মনত আছে নাই নামটো মেনশ্যন নকৰিবা আমি যে আৰিয়াক হস্পিটেলৰ পৰা লৈ আহি থাকোঁতে যে ৰাস্তাত যে ফোন কৰিছিলে ছোৱালীজনী দেখিবলৈ কলা নে বগা মনত আছেনে ন কেনেকুৱা মানুহ ন গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল আমাৰ ভালেই দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া টাইম হ'ল 10:15 এফালে নাক মাৰি শুই আছে ছোৱালীয়ে ৰাতিপুৱাই কি খাইছে জানে কিণ্ডাৰ জয় আমি সকলোৱে জানো সৰু ল'ৰা ছোৱালীক চিপছ দিব নালাগে মেগী দিব নালাগে কিন্তু ল'ৰা ছোৱালীয়ে নিজেই মাতি দিয়ে এতিয়া কি কৰিব উপায় নাই আৰু ল'ৰা ছোৱালীৰ লগত কেতিয়াবা লাজ পাইছে নাই এতিয়া ঘৰত ফল মূল আনি থৈ দিয়া হয় গেলি যায় নাখায় কিন্তু আনৰ ঘৰলৈ যোৱাৰ লগে লগে আপেল খাওঁ কল খাওঁ ক'ত ভাল গাখীৰ পায় বিচাৰি বিচাৰি গাখীৰ লোৱা হৈছে ঘৰত গাখীৰ নাখায় ককাকৰ ঘৰলৈ গ'লেই তাত গাখীৰ বিচাৰি খায় আমি চব কথা জানো ল'ৰা ছোৱালীবোৰ এনেকুৱাই তথাপিও মগজত এটা কথাই সোমাই নাথাকে ন ক'বলৈ গ'লে তাই এইটো খাবনে নাখায় বুলি কৈ দিওঁ লগালগ খাই দিয়ে নহয় লাজ পাই মৰিব লগা হৈ যায় আৰু তাত আকৌ এটা দুটা নাখায় নহয় আকৌ খুজিও খায় যে সেইটোৱে ডাঙৰ কথা ঘৰত আকৌ পেলাই দিয়ে এতিয়া লাগি যাওঁ বোলো এইগাল আকৌ ঠিক কৰাত খেলি মেলি হ'লেই নহয় খেলি মেলিগালক আকৌ ঠিক কৰোঁ এইবোৰে কাম আমি খাব লৈছোঁ ব্ৰেড অমলেট ৰিংকু ওপৰটো দাদাৰ ন এইফালে ছোৱালীক আকৌ ভাল লাগে মেগী বইল কৰি দিবলৈ দিছোঁ আৰু মছলা দিব মনা কৈছোঁ অকণমান নিমখ দিব কৈছোঁ এইফালে ৰাতিপুৱাৰ পৰা হৰতাল লগাইছে মেগী খায় এতিয়া মেগী অকণমান মানিকণ দিয়া হৈছোঁ অকণমান মেগীয়ে একো অপকাৰ নকৰে আমি ভাল খাই থাকোঁ ন তাতো বেমাৰ হয় ৰেগুলাৰ যদি মেগীকে দি থাকে তেতিয়া বেমাৰ হ'ব আৰু মেগীটোত মানে এতিয়া আমি অকল বইল কৰি দিছোঁ মেগী মছলাটো নাই দিয়া ঘি অকণমান দি দিছোঁ আৰু জাষ্ট নিমখ অকণমান সেইকণে একো অপকাৰ নকৰে চকলেটো খাব পাৰে ল'ৰা ছোৱালীয়ে চকলেট খাই ব্ৰাছ কৰিব লাগে বছ সেইটোৱে কথা তাত কিতাপ পোকে নাখাবৰ কাৰণে মানুহে কয় চকলেট নাখাবলৈ চকলেট সৰু ল'ৰা ছোৱালীয়ে চকলেট খালে ব্ৰেইনটো ডেভেলপ হয় সৰু ল'ৰা ছোৱালীক সৰুতে মিঠা খুৱাব লাগে মানুহৰ বহুত ভুল কনচেপ্ট কিছুমান লৈ পিনে মানুহৰ আগত প্ৰচাৰ কৰি দিয়ে ভালকৈ জানিলেও প্ৰচাৰ কৰিব লাগে ব্ৰেকফাষ্টটো কৰি আহি গ'লোঁ ৰুমততো এইখিনি মেলি থৈছোঁ এইখিনি ঠিক নকৰালৈকে শান্তি নাই নহয় সেইগাল ঠিক কৰি লওঁ এইগাল কাপোৰগাল জাপি ল'লোঁ দেই এইফালে জাপিলোঁ এইফালে পেলালেই নহয় পেলালে কাম বঢ়াই গৈ থাকে চাচোন পেলাই লৈ গৈছে ছোৱালীক গা ধুৱাই দিলোঁ বহুতে কয় আৰিয়াক চুলিখিনি বান্ধি দিবচোন বৰ ভাল লাগে আৰিয়াৰ চুলিখিনি চুবলৈয়ে নিদিয়ে এই গা ধুৱাই উঠাৰ পিছত যেনে তেনে জটটো ভাঙি দিওঁ বান্ধিব নিদিয়ে চুলিখিনি বান্ধিবা ইমান ধুনু লাগিব দিবা নি এতিয়া যাওঁ কাপোৰ এগাল তিয়াই থৈছোঁ আৰু এটা কথা ছোৱালীক মৰম লগাকৈ মাতিবলৈ কৈছোঁ শিকাইছোঁ কিন্তু মোৰ মাতষাৰ ডাঙৰ হৈ গৈ আছে কাৰণ কেলৈ লাহেকৈ ক'লেতো নুশুনেই উপায় নাই আৰু আগতে আমাৰ মাহঁতে আমাক জন্ম দিব লাগে দিলে অকল এটাই শিকিলে পঢ়িব লাগে ভাল মানুহ হ'ব লাগে সেইটোৱে ধুনীয়া যে হ'ব লাগে সেইটো কথা আজিও মাহঁতে ইম্পৰ্টেণ্ট নিদিয়ে আৰু নাজানে কিন্তু এজনী ছোৱালী যিমানেই ডাঙৰ চাকৰি নকৰক যদি ছোৱালীজনী কলা হয় তেনেহ'লে মানুহে কি ক'ব জানে অঁ চাকৰিটো কিন্তু ভাল কৰে কিন্তু দেখিবলৈ কলা সেই কলাটো মানে টেগ এটা লগাই দিয়ে সেইটো কাৰণে কৈছোঁ যাৰ ছোৱালী আছে সৰুৰ পৰাই কেয়াৰ ল'ব মই আমাৰ আৰিয়াক সৰুৰ পৰাই মই কেয়াৰ লৈছোঁ আৰু কেয়াৰ লৈ থাকিম কিয় জানেনে অকণমান কলা হ'লে মানুহৰ ইমান কথা বুবু বাবা নিজে কলা হ'লেও প্ৰব্লেম নাই কিন্তু লোকৰ ঘৰৰ ছোৱালী এজনী বোৱাৰী এজনী কলা
এনেকুৱা কৰে যেন কলাটো মানুহ নহয় আৰু বগাটো হ'লেহে যেন একদম বগাটোহে মেইন। কাৰোবাৰ ঘৰলৈ বোৱাৰী আহিছে, বগানে? ছোৱালীজনী জন্ম হৈছে, বগানে? 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 এই বগা হৈ কি কৰিছে, কি ফালিছে, মই বুজি নাপাওঁ। বহুত ছোৱালী আছে জাননে, যেতিয়া কলা হয়, কলা বুলি ক'লে মানে নহয়, বহুত দুখ পায়, ঘৰৰ ভিতৰৰ পৰা নোলায়। ইমান মানুহক আঘাত দি মানুহে কথা ক'ব পাৰেনে? মই কলা হয়, মই সুখী, মই মোৰ নিজক লৈ সুখী। মোৰ মায়ে মোক জন্ম দিছে, মোৰ মা মোক লৈ দুখী নহয়। মোৰ মানুহজনে মোক বিয়া পাতিছে, মোৰ মানুহজন সুখী। মই ছোৱালীজনী জন্ম দিছোঁ, ছোৱালীজনী মোক মোৰ মাজনী কলা বুলি মোক কি নামাতে নেকি মা বুলি? বাকীবোৰক কি প্ৰব্লেম আছে? সেইকাৰণে মই মোৰ আৰিয়াক এটাই কৰিম, ভাল মানুহটো হ'বই লাগিব, ভালৰ ভাল চাকৰি কৰিব লাগিব আৰু দেখিবলৈও ধুনীয়া কৰিম। ধুনীয়াটো কৰিমেই কৰিম। আজিকালি মানুহে টকা পইচা সেইবোৰ নাচায়, ছোৱালী এজনী অকল ৰূপটোহে চায় জাননে? ৰূপে নোখোৱাই বোলে গুণে খুৱায়। আজিকালি গুণ নালাগে, ৰূপ হ'লেই হৈ গ'ল। দেখিবলৈ অপেশ্বৰী হওক আৰু এনেকৈ দাং কাটি হওক, কোনো প্ৰব্লেম নাই। সেনেকুৱা হোৱাই বেষ্ট জানে। সেইকাৰণে কৈছোঁ, যাৰ যাৰ ছোৱালী আছে নিজৰ ছোৱালীবোৰক কেয়াৰ ল'ব। আমাৰ জীৱনটো গ'লগৈ, কিন্তু এতিয়া মডাৰ্ণ যুগ হয় যদিও মানুহে কলা বগাত ধৰিয়ে আছে, গম পাইছেনে? সেই পুৰণি আওকলীয়া মানুহ কিছুমান আছে যে, সেই আওকলীয়া মানুহ কিছুমানে নিজৰ ল'ৰা ছোৱালী মগজত ভৰাই দিছে কলা বগা ডিফাৰেঞ্চটো। সেইটোৱে আকৌ প্ৰব্লেম কৰিব। সেইকাৰণে নিজৰ ছোৱালী বহুত কেয়াৰ ল'ব। কেতিয়াবা মোৰ নিজৰ মা ওপৰতো খং উঠে, মায়ে কিয় কেয়াৰ নল'লে? আমাৰ মাহঁতে ভবাই নাছিলে কলা বগাক লৈও মানুহে ইমান কুৱেশ্যন কৰে বুলি। আমাৰ মাহঁতে দুুনীয়াখন নাই দেখা যে, ভিতৰতে ভাত বনায়, ভাত খাব লাগে, ভাল মানুহ হ'ব লাগে, পঢ়িব লাগে, শুনিব লাগে, অকল সেইটোৱে। খেলিবলৈও দিয়া নাছিলে, খেলিবলৈ গ'লে পিটন দিয়ে। তেতিয়া আকৌ খেলি পিনে চাকৰি নাপায় নহয়, এতিয়াহে খেলিলে আকৌ চাকৰি পায়। সেইকাৰণে অকল পঢ় কৈছিলে। দেখিবলৈ যেনেকুৱাই নহওক, ভাল চাকৰি কৰিলে মানুহে চকু দিবই, সেই বুলি জানিছিলে। কিন্তু আজিকালি নহ'ব। ছোৱালী এজনী বিশেষকৈ ইম্পৰ্টেণ্ট কি জানেনে? বগা হ'ব লাগিব আৰু ধুনীয়া হ'ব লাগিব, সেইটো ইম্পৰ্টেণ্ট। সেইকাৰণে আপোনালোকে নিজৰ ছোৱালীক ধ্যান দিব, ধুনীয়া কৰিব, গম পাইছে? ধুনীয়া কৰিব, নহ'লে ছোৱালীজনী ইমান কুৱেশ্যনৰ সন্মুখীন হ'ব নহয়, সেই ছোৱালীজনীহে ভুগিব। কিছুমানে ইম্পৰ্টেণ্ট নিদিয়ে, কিন্তু ইম্পৰ্টেণ্ট দিয়া ছোৱালীবোৰৰ কাৰণে বহুত কষ্ট হ'ব ন, সেইটো কথা মন কৰিব। কলা বুলি এটা টপিক আছে মানুহৰ, বগাৰ টপিক নাই, কলাৰ টপিক। আইতাকে মুম্বাইৰ পৰা মধুৰি আৰু আপেল লৈ আহিছে, ইমানেই ভাল মানে ফলবোৰ, ভাও বই লৈ আহিছে। নাতিনীকে খালেহে, তাই নাখায়, আমিয়ে খাই দিওঁ আৰু। ইমান দামী ফলবোৰতো পেলাব নোৱাৰি। ভালৰ বস্তুবোৰ নাখায়, ভালৰ বস্তুবোৰ পিছে পিছে দৌৰি খুৱাব লাগে, আৰু যিবোৰ বেয়া সেইবোৰ ধুনীয়াকৈ নিজেই বহি আৰামছে খায়। কি যে ল'ৰা ছোৱালী ন আজিকালি। আৰিয়া যে মোৰ দৰে দেখিবলৈ নহ'ল, দেউতাকৰ দৰে দেখিবলৈ হ'ল, তাৰ কাৰণে ভগৱানক অশেষ ধন্যবাদ দেই, গম পাইছে? যদি মোৰ দৰে হ'লহেঁতেন, মাকৰ দৰে কলা হ'ল। আৰিয়া জন্ম হৈ ঘৰ আহি পোৱাহিয়ে নাই। ফোন কৰি সুধিছে দেখিবলৈ কেনেকুৱা, বগা নে কলা? সেইবোৰ ডাঙৰ মানুহ মানে কি, বয়সস্থ মানুহ। সেইবোৰ মানুহৰ মুখত বাৰু তেনেকুৱা কথা ভাল লাগেনে? সুধিবহে লাগে, চব ঠিকে ঠাকে আছেনে, ঘৰ আহি পালেহিনে ভালে ভালে? দেখিবলৈ বগা নে কলা, সেইটোহে মষ্ট ইম্পৰ্টেণ্ট। সেই কথাটো শুনাৰ লগে লগে মাকজনী মনটো কেনেকুৱা লাগিব পাৰে। উৎপাত কৰি কৰি এতিয়া 3টা বজাত শুলেগৈ। নখকেইটা চাঞ্চতে কাটি দিলোঁ। আৰু নেল পলিচ মানে ইমান ভাল পায় নহয়, নেল পলিচ দিব নালাগে, নখবোৰ বেয়া হৈ যাব ন, তাকে বোলো এতিয়া চাফা কৰি দিওঁ চাঞ্চতে, শুইছে যেতিয়া। বৰ দুষ্ট আজিকালি, বৰ দুষ্ট। মই আকৌ এনেকুৱা দেই, মই অকল আৰিয়াৰ ভাল গুণবোৰে আপোনালোকক নেদেখাওঁ, মানুহৰ গাত ভাল বেয়া দুইটা গুণেই থাকে। আৰিয়া কেনেকৈ কি কয়, মৰম কিন্তু চবৰ লাগে যথেষ্ট আছে, কিন্তু মাজে মাজে অকণমান খং এটা আছে, খং এটা আছে আৰিয়া ভাগৰ।
সেই খংটো থাকিবই বোলে, গম পাইছেনে? আমাৰ খং জানো নাই? আমাৰেতো তেজ হয় নাই? আমাৰোতো খং আছে, কিন্তু মই খংবোৰ দমন কৰোঁ। মানুহজনে আজিকালি বহুত দমন কৰিছে বাৰু। সেয়াই আৰু ভাল বেয়া মই চব দেখুৱাওঁ আৰিয়াৰ, অকল ভালবোৰ দেখুৱাই বেয়াবোৰ মই লুকুৱাই থোৱা বিধৰ নহয় দেই। মই আকৌ বৰ বেলেগ মানুহ, কিন্তু নিজৰে তোৰ এই চেণ্ডেলযোৰ টবিয়ে খালে নেকি? হে ভগৱান, চুটিটো মাৰি আহোঁগৈ, বস্তু কেইটামান কিনিবলৈ আছে। মই আৰিয়ে যি কৰে তাকে দেখাওঁ, তাত মই আকৌ এডিট কৰি কৰি নেদেখাওঁ দেই। কাৰোবাক বেয়াকৈ ক'লেও মই দেখাওঁ, ভালকৈ ক'লেও দেখাওঁ, কাৰণ কেলৈ যি সত্য সেইটোৱে সত্য। তাত আৰু মানুহে ভাল পাব বুলি অকল ভাল গুণে, এটা মানুহৰ গাত অকল ভাল গুণেই নাথাকে, বেয়া গুণো থাকে, হয়নে? আৰিয়া খঙালো আছে, মৰমীয়াল আছে, বহুত বেছি মৰমীয়াল হয়, কিন্তু মানুহক বহুত বেছি ভাল পায়। আৰু বহুতে ভাবে চাগে আৰিয়াই এইবোৰ মানে কৰি দেখায়, কিন্তু আৰিয়া যি হয় নেচাৰেল হয় দেই, কোনো আৰ্টিফিচিয়েল নহয়। মই মনে মনে ভিডিঅ'বোৰ কৰিহে থাকোঁ। কিছুমান মানে ইমান ধুনীয়া মুভমেণ্ট পাৰ হৈ যায়, তেনেকুৱা সময়ত মোবাইলটোৱে নোলায়, ভিডিঅ' কৰিবই নোৱাৰোঁ। আৰু বহুত মাকে নিজৰ ল'ৰা ছোৱালীৰ দুখবোৰ লুকুৱাই থৈ দিয়ে, ভালবোৰ প্ৰকাশ কৰে। সেইটো কৰিলে কি হ'ব কমিছেনে? আপোনাৰ ল'ৰা ছোৱালী বেছিকৈ বেয়া হ'ব। নিজৰ ল'ৰা ছোৱালীৰ দুখবোৰ লুকুৱাই থয়, কিন্তু আনৰ ল'ৰা ছোৱালীৰ দুখবোৰ খুব খুচুৰায়, সেইটো বেয়া কথা। আপোনাৰ ল'ৰা ছোৱালী নিজৰ কাৰণে যেনেকুৱা, বেলেগৰ ল'ৰা ছোৱালীও তেওঁলোকৰ কাৰণে তেনেকুৱাই হয়, সেইটো কথা সদায় মনত ৰাখিব। আৰু সৰু ল'ৰা ছোৱালীক লৈ ক'লা বগা আমুক তামুক সেইবোৰ প্ৰশ্ন নকৰিব, ভাল নালাগে। পৃথিৱীলৈ আহিছে, যি ৰঙে লৈ নাহক, জীয়াই থাকিবলৈ দিয়ক ধুনীয়া পৃথিৱীখনত। এই বেয়া বেয়া মানুহবোৰৰ কুৱেশ্যনবোৰে মানুহৰ মনটো বহুত বেয়া কৰি দিব পাৰে, নকৰিব, ধুনীয়াকৈ জীয়াই থাকিবলৈ দিয়ক। আপোনালোকে যে আৰিয়াক ইমানখিনি মৰম দিছে, তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। সদায় যেন এনেকৈয়ে লগ দিয়ে, মৰম দিয়ে, আশীৰ্বাদ কৰিব, তাই যেন বহুত ভাল মানুহ হয়। মই আপোনালোকক সদায় কৈছোঁ, মই এটাই বিচাৰোঁ, আৰিয়া ভাল মানুহ হওক। ভাল মানুহ প্ৰথমতে হ'ব লাগিব, ধুনীয়াও হ'ব লাগিব। আজিকালি মানুহে গুণ নাচায়, ৰূপ চায়। সেইকাৰণে ৰূপটোকে বনাম, গম পাইছেনে? পঢ়া শুনা কি আছে নাচায় নহয়, ৰূপটোহে চায়, হয় নহয়? কিন্তু চব মানুহ নহয় বাৰু, আৰু চব মানুহৰ কথাবোৰ আকৌ তলো পৰে নহয়, গম পাইছেনে? বহুত বেছি মানুহে ৰূপ চায়, সেইকাৰণে ৰূপটোও বনাব লাগিব। আৰু ভাল চাকৰি কৰিব লাগিব, কাৰণ কেলৈ দিনকালবোৰ যেনেকুৱা চলিছে ন, আমাৰে এতিয়া চলিবলৈ দিগদাৰ হয়, তাই দিনত কেনেকুৱা হ'ব। ককৰটো বিকি দিলে। আমাৰ ইয়াত কুকুৰাটো চিঞৰি থাকে যে, ওচৰৰ মানুহ ঘৰে কুকুৰাটো বিকি দিলে কালি, মোৰ বৰ বেয়া লাগিছে দেই। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। আৰু সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।